আচলতে ঘটনাটো কি হ'ল, আমাৰ এইডোখৰ জেগাটো হ'ল 5 নং ঘাট, আগৰ পুৰণি মতে 5 নং ঘাট, লালপুৰ ঘাট সংযোগী নামৰূপ সংযোগী দলং। আৰু দলংখন দেখিছে, দলংখন এইখন। দলংখন আজি আমাক 14 বছৰৰ বিৰতিৰ পিছত আমি দলংখন পালোঁ। কিন্তু এইটো দেখিছে খান্দিছে ইয়াত আজি। তেওঁলোকে কেনেকৈ পাৰ্মিশ্যন পালে? এইটো 100 মিটাৰ বাদ দিয়ক, 50 মিটাৰো নহ'ব। এই কামটো সম্পূৰ্ণ অবৈধ হৈছে। তেওঁলোকে বাৰিষা দিনত আপোনালোকে এনেকুৱা দেখিছে, যেতিয়া বাৰিষা হ'ব, এতিয়া খৰালি এনেকুৱা দেখিছে, যেতিয়া বাৰিষা হ'ব গোটেই গৰা খহি অৱস্থা নাইকিয়া হৈ যায়। এতিয়া ৰাস্তাটো ইয়ালৈকে আছিলে, এই ৰাস্তাটো খহি তাৰ পালেগে। মানুহে প্ৰত্যেক বছৰে সীমা বঢ়াই সিফালে নিবলগীয়া। তেনে ক্ষেত্ৰত এই বস্তুটো খন্দাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। এই কামটোতো বন্ধ কৰিবই লাগিব, কাৰণ বাৰিষা দিনত এখন খৰস্ৰোতা নদী হয়, অতি স্পীডত পানীটো বৈ যায়, গতিকে চব ভাঙি চিঙি লৈ যায়। গতিকে দলংখনো যে আমাৰ ভৱিষ্যতে আমাৰ দলংখনো ইয়াৰ বিপদত পৰিব বুলি আমি ভাবোঁ। গতিকে এই কামটো আমি বন্ধ কৰিবলৈ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, যিসকলে দায়িত্বত আছে, তেওঁলোকক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু কামটো বন্ধ কৰিবই লাগিব। আমাৰ গাঁৱৰ ৰাইজে দাবী আছে, গতিকে কামটো তেওঁলোকে যিকোনো পক্ষই হওক কামটো বন্ধ কৰিবই লাগিব। ঘটনাটো কি হৈছে? জেগাটো কি হৈছে মানে, আমি দলংখন বহুত বছৰৰ মূৰত, কোটি বছৰৰ মূৰত দলংখন পাইছোঁ। দলংখন নোহোৱা অৱস্থাত আমাৰ ল'ৰা ছোৱালী, বুঢ়া বুঢ়ী, বেমাৰী মানুহ কান্ধত তুলি নিবলগীয়া হৈছিলে, বহুত কষ্টত কৰিবলৈ। এতিয়া দলংখন বনাই দিলে, দলংখন হোৱাৰ পাছত এনেকে যদি খান্দি দিলে মানে এইবোৰ খহি যাব নাই, দলংখন আমাৰ অথলে যাব নাই। আমি দলংখন বেয়া হোৱাটো বিচৰা নাই, আমি দিবও নোৱাৰো, আমি দলংখন বেয়া কৰিবলৈ দিব নোৱাৰো। সেইটো সত্য কথা কৈছো। ইয়াত খান্দিব নোৱাৰে। মই সত্য কথা কৈ দিছো, ইয়াত খান্দিব নোৱাৰে, ইমানেই কথা।